বাল্য বিবাহ আজি 2-3 দিন ধৰি অসমত তুলপাৰ লগোৱা এষাৰ কথা বাল্য বিবাহ আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই লোৱা এটা সিদ্ধান্ত এটা চ্যালেঞ্জ আৰু লগে লগে সৃষ্টি হৈছে গোটেই ৰাজ্যজুৰি এক ধুমুহাৰ বাল্য বিবাহ এক সামাজিক ব্যাধি আৰু ইয়াক ঠিক কৰিবলৈ হ'লে পৰিৱৰ্তন কৰিব লাগিব আমাৰ মানসিকতা চৰকাৰ আৰু পুলিচ প্ৰশাসনক দুখিলে নহ'ব ইমান দিনে চলি অহা এটা প্ৰথা বন্ধ কৰিবলৈ হ'লে চেক কৰিবই লাগিব আইনমতে দণ্ডনীয় যদিও ক'ৰবাত কিবা কৰি চলি আছিলে নহ'লেনো আজি এই পৰিৱেশৰ সৃষ্টি হয় যুৱতীয়ে কান্দিছে বাচ্চাই হাহাকাৰ কৰিছে মহিলাসকলে থানা ঘেৰাও কৰিছে বহুত বেয়া লাগি আছে কিন্তু আইন এখন থকাৰ পিছতো আমি কিয় আজি আইন অমান্য কৰি আজি ভুক্তভোগী চৰকাৰে লোৱা পদক্ষেপক আমি আদৰণি জনাইছোঁ বাল্য বিবাহ বন্ধ হ'ব লাগে হঠাৎ আজি যি ধৰণে একশ্যন লোৱা হৈছে এই একশ্যন যদি আগতে লোৱা হ'লহেঁতেন আজি এই পৰিৱেশৰ সৃষ্টি নহ'লহেঁতেন যি কি নহওক আজিৰ এই ধুমুহাই অনাগত দিনত যাতে এই বাল্য বিবাহ প্ৰথা নিৰ্মূল কৰি যায় তাৰে কামনাৰে মই জিনিতা নাথ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব